ইয়াৰ এটা মানে প্ৰফিট নহ'লেও প্ৰফিট লছৰ এটা ফৰ্মুলা হ'লেও আমি উলিয়াব লাগিব। এইটো বহুত দিনৰ কাৰণে বৰ্তি নাথাকে। মৰাপাট নতুন ওলালেই দামটো কমে আৰু সেই সময়ত এই সমস্যাটো আৰু থাকিব নালাগে। বা হয়তো কলিকতালৈ পাট যোগানটো কমি গ'লেও আমাৰ ইয়াত দামটো কমিব, সেই ধৰণে আমি আগবাঢ়িব পাৰিম। যাৰ উৎপাদন বয়টো তাতকৈ বহুতখিনি বেছি। গতিকে আমি এনেধৰণে কৰি থাকিলে গোটেই ছিষ্টেমটোতে আমি লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। সেই বিষয়টো আমি খুব পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ আৰু আলোচনা কৰি আজি আমি যিসকলে মৰাপাট যোগান ধৰে, অসম সমবায় মৰাপাট কলৰ আজিৰ যিটো আলোচনা, আমাৰ মূল সমস্যাটো আহি পৰিছে যে অসমত উৎপাদন হোৱা মৰাপাটখিনি প্ৰায় কলিকতাত বিক্ৰী হৈছে আৰু বাংলাদেশৰ পৰা কলিকতালৈ যোৱা মৰাপাটৰ যিটো যোগান সেইটো বন্ধ হৈছে। সেইকাৰণে মৰাপাটৰ দামটো বৃদ্ধি হৈছে। আমাৰ যিখিনি ফিনিছ প্ৰডাক্ট সেইখিনি আমি যিখিনি বস্তা বা অন্যান্য সেইখিনি আমি যিহেতু কোঅপাৰেটিভ জুট মিল আমি ভাৰত চৰকাৰৰ JCIক আমি ছাপ্লাই দিব লাগে। আমাৰ মাৰ্কেটৰ কোনো সমস্যা নাই, তেওঁলোকৰ যথেষ্টখিনি আমাৰ তাত অৰ্ডাৰ আছে। যিমান প্ৰডাকশ্যন কৰে সিমানখিনিয়ে লৈ যাব পাৰে আৰু লগে লগেও তেওঁলোকে পে'মেণ্টটো খুব লগে লগে দিয়ে।